চাহ শ্ৰমিকৰ দা দৰমহা ৰেচন ইত্যাদি আদিৰ কাৰণে আমাৰ আজি 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী লোৱা হৈছে। আজি আমি সকলো চাহ শ্ৰমিকে আজি ওলাই আহিছোঁ আৰু এই খোৱাংচা বাগিচা আমি ফেক্টৰী সন্মুখৰ পৰা স্লোগান দি আমাৰ মেইন অফিচলৈ আহি আমি ধাৰণা কাৰ্যসূচী দিছোঁ, যাতে আমাৰ যিখিনি চাহ শ্ৰমিকৰ আজি 2-2.5 বছৰ হৈ গ'ল, যি সুবিধা আজি পাব লাগিছিলে, আমাৰ যি আজি খৰি ৰেচন হোক, চাহপাত হোক, আমাৰ এই হস্পিটেল ডিপাৰ্টমেণ্টৰ হোক বা আমাৰ ছাতি চপলৰ হোক, কিন্তু ইত্যাদি আমাৰ যিকেইটা সমস্যা আছে এইখিনি আজি আমি সময়মতে পোৱা নাই। 2.5 বছৰমান হৈ গ'ল আজি পোৱা নাই। সময়মতে আজি আমি দা দৰমহা যি পাব লাগে, ৰেচন পাব লাগে, এইখিনি আজি আমাৰ চাহ শ্ৰমিকৰ যিখিনি ডেইলি ৱাকাৰে আমাৰ আজি এতিয়া 3টা দৰমহা হ'ব। 3টা দৰমহা হ'ব। আজি দৰমহা পোৱা নাই, ৰেচন পোৱা নাই। আমাৰ যিখিনি উপকৰ্মচাৰী আজি 2 মাহ হৈ গ'ল, দৰমহা পোৱা নাই, ৰেচন পোৱা নাই। সেইটো কাৰণে আজি আমি কেন্দ্ৰ সংঘৰ নিৰ্দেশ ক্ৰমে আজি আমি এই ধাৰণা কাৰ্যসূচী আজি লোৱা হৈছে। চৰকাৰে আমাৰ চাহ শ্ৰমিকসকলৰ কাৰণে একো গুৰুত্ব এতিয়ালৈকে দিয়া নাই, কাৰণ চৰকাৰে অকল সময়মতে আহি ভোটটো আমাৰ চাহ শ্ৰমিকৰ পৰা আদায় কৰি লোৱাৰ পাছত আজি আমাক মানে বেয়া চকুৰে আজি চাইছে। কাৰণ যিখিনি বাগিচা আছে এই বাগিচাসকলৰ আজি চাহ শ্ৰমিকৰ পেটত লাট মাৰিছে। আজি যদি এটি আমাৰ পেটত যদি লাট মাৰিছে, কিন্তু অহা দিনবিলাকত যদি আমাৰ বাগিচাত যদি আহে ভোট বিচাৰি, তেতিয়াহ'লে আমি বাগিচাত কেতিয়াও যাতে সোমাব নিদিওঁ। আমি 2-3 বছৰ ধৰি বহু ধৰণৰ স্মাৰকপত্ৰ বাগিচা পৰিচালক ওপৰত MD বহু ধৰণক দিলোঁ, কিন্তু এইবোৰক আমি আজিলৈকে একো উত্তৰ নাপালোঁ। আৰু আমি এনেকা ধাৰণা কাৰ্যসূচী কৰি ভাগৰি গৈছোঁ। আমাৰ কথা কোনোৱে শুনা নাই। আমি সময়মতে দৰমহা, ৰেচন পাতি, খৰি, ঘৰ দুৱাৰ মেৰামতি এইবোৰ আমাৰ একো হোৱা নাই। আমি আজি বহুত অসুবিধা আছোঁ। আমি ভাবিছিলোঁ বিজেপি চৰকাৰ জিকাৰ পিছত আমাৰ যি সমস্যা আছে সেইবোৰ প্ৰতি চৰকাৰে আমাক চাব, কিন্তু চৰকাৰো আমাৰ প্ৰতি একো মনোযোগ দিয়া নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ বাগিচা সমস্যাবোৰ প্ৰতি মনোযোগ দিয়ক, আমাৰ সমস্যাবোৰ সমাধান ওলাওক।